ল'ৰা মানুহৰ শ্বেভিং কৰিবলৈ কেইটামান নিয়ম পালন কৰিলে তেওঁলোকৰ স্কিনটো মেইনটেইন হৈ থাকে। প্ৰথম হ'ল ৰেজাৰটো ফ্ৰিকুৱেণ্টলি চেঞ্জ কৰিব লাগে। এটাই ৰেজাৰ যেতিয়া শ্বাৰ্পনেছটো গুচি যায় তেতিয়া আমি যদি ইউজ কৰি থাকোঁ আমাৰ স্কিনৰ লেয়াৰটো উঠাই দিয়ে। চ' নিয়মমতে ৰেজাৰটো ফ্ৰিকুৱেণ্টলি চেঞ্জ কৰিব লাগে। ছেকেণ্ড, শ্বেভিং কৰাৰ আগতে অকণমান কুহুমীয়া গৰম পানী লৈ কিনে আমি যদি স্কিনটো হেয়াৰটো মাছাজ কৰি লওঁ বিয়াৰ্ডৰ, তেতিয়া আমাৰ বিয়াৰ্ডটো ছফ্ট হৈ যায়, তেতিয়া শ্বেভিং কৰিবলৈ সহজ হয়। তাৰ উপৰিও শ্বেভিঙৰ পিছত আফটাৰ শ্বেভ লগোৱাটো জৰুৰী নহয়। যদি আপুনি নিজৰ ঘৰত শ্বেভিং কৰি আছে, নিজৰ ব্লেড দি শ্বেভিং কৰি আছে, আফটাৰ শ্বেভটো নলগালেও হয়। তাৰ সলনি আপুনি এটা চিম্পল ক্ৰীম, ছানস্ক্ৰীন বা মইশ্চাৰাইজাৰ দিব পাৰে। লগতে বহুত মানুহ অলপ ফিটকিৰি বা এল'ভেৰা সেইখিনি ইউজ কৰে, সেইখিনি কৰাটো বেয়া নহয়, কৰিব পাৰে। বাট আপোনাৰ আফটাৰ শ্বেভটো যোনটো এলকহল থাকে তাতে অলপমান পাৰফিউম থাকে, সেইটো বাৰে বাৰে দিয়াটো স্কিনৰ কাৰণে বেয়া। নেক্সট, আপোনাৰ শ্বেভিঙৰ ডিৰেকশ্যনটো আমি কেতিয়াও উল্টা ইউজ কৰিব নালাগে, সদায় চুলিৰ লগতে যাব লাগে, আপ টু ডাউন কৰিব লাগে শ্বেভিং, তেতিয়া পিম্পলছ বা বইলছ ওলোৱাৰ চান্সটো কমি যায়। তাৰ উপৰিও শ্বেভিং কৰাৰ টাইমত যদি আমি ভালকৈ ফোমটো লাডাৰ কৰি লওঁ, ভালকৈ ৰাব কৰি লওঁ, তেতিয়া আমাৰ শ্বেভিংটো কৰাটো সহজ হয়।